এয়া আকাশবাণী। বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 21 পৰা 23 ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাজস্থানৰ মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰে শূন্য আৰু বুনিয়াদী সীমা শুল্কৰ 12.5% হাৰত আমদানি কৰা খাৰুৱা তেলৰ উপলভ্য হৈ থকালৈকে তেলৰ সৰ্বাধিক খুচুৰা মূল্য বৰ্তাই ৰাখিবলৈ আগশাৰীৰ খোৱা তেল সংস্থাসমূহক পৰামৰ্শ আগবঢ়াইছে। আৰু ভাৰতে চীনক পৰাস্ত কৰি অভিলেখ সংখ্যক পঞ্চমবাৰৰ বাবে পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 21 পৰা 23 ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্ৰীমোদীয়ে 21 ছেপ্টেম্বৰত ৱাশ্বিংটনৰ ডেলাৱেৰত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল'ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধ মৰ্মে অহা বছৰ কোৱাড শীৰ্ষ সন্মিলনৰ আয়োজন কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰালয়ে কৈছে যে বৈঠকত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে বিগত এটা বছৰত ৰাষ্ট্ৰগোষ্ঠীটোৱে লাভ কৰা প্ৰগতিৰ পৰ্যালোচনা চলাব। তেওঁলোকে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহক নিজৰ নিজৰ উন্নয়নৰ লক্ষ্য আৰু আশা আকাংক্ষা পূৰণ কৰাত সহায় কৰাৰ বাবে পৰৱৰ্তী এটা বছৰৰ বাবে কাৰ্যসূচী নিৰ্ধাৰণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে 23 ছেপ্টেম্বৰত নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ছামিট অব দ্য ফিউচাৰ শীৰ্ষ সন্মিলনক সম্বোধন কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক নেতাই এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনত ভাগ লোৱাৰ সুযোগতেই প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু পাৰস্পৰিক স্বাৰ্থজড়িত ভিন ভিন বিষয়লৈ আলোচনা কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে নিউয়ৰ্কত ভাৰতীয় সম্প্ৰদায়ৰ এটা সমাৱেশকো সম্বোধন কৰিব। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং, অৰ্ধপৰিবাহী আৰু জৈৱ প্ৰযুক্তি আদি ক্ষেত্ৰত উভয় দেশৰ মাজত সহযোগিতা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ড ভ্ৰমণলৈ যাব। জয়পুৰত তেওঁ মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু সমাৱৰ্তন ভাষণ প্ৰদান কৰিব। শ্ৰীমতী মুৰ্মুৱে লগতে শিক্ষাৰ্থীসকলৰ বাবে 600খন বিচনাযুক্ত আৰাৱলী ছাত্ৰাবাসো মুকলি কৰিব। ৰাজস্থানৰ ৰাজ্যপাল হৰিভাউ কিষণৰাও বাগৰে আৰু মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাও অনুষ্ঠানত উপস্থিত থাকিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মধ্যপ্ৰদেশত ছাফাই মিত্ৰ সন্মিলনক সম্বোধন কৰিব আৰু ইন্দোৰ উজ্জয়িনী সংযোগী 6টা লেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ইন্দোৰৰ দেৱী আহিল্যা বিশ্ববিদ্যালয়ৰ চতুৰ্দশ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। শুকুৰবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে ঝাৰখণ্ডৰ ৰাঁচীৰ ICAR ৰাষ্ট্ৰীয় কৃষি মাধ্যমিক প্ৰতিষ্ঠানৰ শতবাৰ্ষিকী সমাৰোহক সম্বোধন কৰিব। কেন্দ্ৰীয় চৰকাৰে শূন্য আৰু বুনিয়াদী সীমা শুল্কৰ 12.5% হাৰত আমদানি কৰা খাৰুৱা তেলৰ উপলভ্য হৈ থকালৈকে তেলৰ সৰ্বাধিক খুচুৰা মূল্য বৰ্তাই ৰাখিবলৈ আগশাৰীৰ খোৱা তেল সংস্থাসমূহক পৰামৰ্শ আগবঢ়াইছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব সঞ্জীৱ চোপ্ৰাই মূল্য নিৰ্ধাৰণ ৰণনীতি সম্পৰ্কে আলোচনা কৰাৰ বাবে কালি নতুন দিল্লীত ভাৰতীয় ছলভেণ্ট এক্সাকশ্যন অৰ্থাৎ দ্ৰাৱকীয় নিষ্কাশন সংস্থাৰ ভাৰতীয় বনস্পতি তেল উৎপাদনকাৰী সংস্থা আৰু ছয়াবিন তেল উৎপাদনকাৰী সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত অধ্যক্ষতা কৰে। চৰকাৰে ঘৰুৱা তৈলবীজৰ মূল্যৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে বিভিন্ন খোৱা তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক 14 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিছে। সেই অনুসৰি অশোধিত ছয়াবিন তেল, অশোধিত পাম অইল আৰু অশোধিত সূৰ্যমুখী তেলৰ বুনিয়াদী সীমা শুল্ক 0 পৰা 20% বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ ফলস্বৰূপে অশোধিত তেলৰ ওপৰত আৰোপিত কাৰ্যকৰী শুল্ক 27.5% হৈছে। ইয়াৰ উপৰি শোধিত ছয়াবিন তেল, শোধিত পাম অইল আৰু শোধিত সূৰ্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক 12.5% পৰা 32.5% বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ ফলত শোধিত তেলৰ ওপৰত আৰোপিত কাৰ্যকৰী শুল্ক 35.75% হৈছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে বিশেষকৈ অহা মাহত নতুন ছয়াবিন আৰু বাদামৰ শস্য বজাৰলৈ অহাৰ সম্ভাৱনালৈ চাই তৈলবীজৰ ঘৰুৱা খেতিয়কসকলক সহায় কৰাৰ উদ্দেশ্যে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই সাল সলনি কৰা হৈছে। মন্ত্ৰালয়ে কৈছে যে দেশত কম শুল্কত আমদানি কৰা তেলৰ প্ৰায় 30 লাখ মেট্ৰিক টন মজুত আছে বুলি আৰু এই পৰিমাণ 45 পৰা 50 দিনৰ বাবে পৰ্যাপ্ত বুলি চৰকাৰ ভালদৰে অৱগত।
হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মুঠ 1031 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। হাৰিয়ানা মুখ্য নিৰ্বাচনী বিষয়া পংকজ আগৰৱালে কৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত 101 গৰাকী মহিলা আৰু 462 গৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে। ৰাজ্যখনত অহা 5 অক্টোবৰত এটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰ হৈ উঠিছে। ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে কালি ভিৱানী আৰু ফৰিদাবাদত 200 নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ভিৱানীত নিৰ্বাচনী সভা সম্বোধন কৰি শ্ৰীশ্বাহে কংগ্ৰেছ দল অনুসূচিত জাতি জনজাতি আৰু পিছপৰা শ্ৰেণীৰ সংৰক্ষণ ব্যৱস্থাৰ পৰিপন্থী বুলি অভিযোগ তোলে। ফৰিদাবাদৰ নিৰ্বাচনী সভাত অংশ লৈ শ্ৰীশ্বাহে কয় যে বিজেপিয়ে সমাজৰ কল্যাণৰ হকে কাম কৰাৰ বিপৰীতে কংগ্ৰেছে অকল পৰিয়ালৰ স্বাৰ্থৰ হকেহে কাম কৰে। তেওঁ কয় যে কংগ্ৰেছ দল ক্ষমতাত থকাৰ সময়ত দুৰ্নীতি আৰু বিশৃংখলতা বৃদ্ধি পাইছিল, কিন্তু বিজেপিয়ে এই সমস্যাসমূহ দূৰ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিদেশ পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰোমানিয়াৰ ৰাষ্ট্ৰদূত ডেনিয়েলা মাৰিয়ানা চেজনোভৰ সৈতে কালি নতুন দিল্লীত ভাৰত ৰোমানিয়াৰ যুটীয়া স্মাৰক ডাক টিকট মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াও অনুষ্ঠানত উপস্থিত থাকে। সামাজিক মাধ্যমৰ এটা পোষ্টত ডঃ জয়শংকৰে কয় যে এই ডাক টিকটসমূহে ভাৰত আৰু ৰোমানিয়াৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ গভীৰ সম্পৰ্কক প্ৰতিফলিত কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী জোৱাফ গেলেণ্টে কালি লেবাননত হোৱা পেজাৰ বিস্ফোৰণৰ পাছত তেল আভিভৰ হাকিৰিয়া সামৰিক ঘাটিত এখন নিৰাপত্তা মূল্যায়ন বৈঠক অনুষ্ঠিত কৰে। আনহাতে হিজবুল্লাই কয় যে বিস্ফোৰণৰ আঁৰৰ কাৰণ চিনাক্ত কৰিবলৈ নিৰাপত্তা আৰু বৈজ্ঞানিক তদন্ত চলি আছে। আন এটা বিবৃতিত গোটটোৱে এই আক্ৰমণৰ বাবে ইজৰাইলক জগৰীয়া কৰে আৰু প্ৰতিশোধ লোৱাৰ হুংকাৰ প্ৰদান কৰে। অৱশ্যে ইজৰাইলে বৰ্তমানলৈ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে কালি পেজাৰ বিস্ফোৰণৰ ফলত কমেও 8জন লোক নিহত হয় আৰু হিজবুল্লাহৰ সদস্যসহ 28শৰো অধিক লোক আহত হয়। ইৰাণৰ সংবাদ মাধ্যমৰ মতে লেবাননত থকা ইৰাণৰ ৰাষ্ট্ৰদূত মোস্তাবা আমানিও বিস্ফোৰণত আহত হয়। উত্তৰ ইজৰাইলৰ স্থানীয় কৰ্তৃপক্ষই বাসিন্দাসকলক আশ্ৰয় শিবিৰৰ ওচৰত থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে আৰু নিৰাপদ কোঠাসমূহ অধিক শক্তিশালী কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ আৰু থ্ৰেডছৰ অভিভাৱক কোম্পানী মেটাই ৰাছিয়াৰ কেইবাটাও চৰকাৰী মিডিয়া নেটৱৰ্কত বিশ্বব্যাপী নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। সোমবাৰে লিখিত বিবৃতিত মেটাই কয় যে সকলো দিশ পৰ্যালোচনাৰ অন্তত ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত ৰুছিয়া, চেগোডনিয়া, RT আৰু অন্যান্য আনুষংগিক সংবাদ সংস্থাসমূহক বিশ্বজুৰি মেটাৰ প্লেটফৰ্মসমূহত নিষিদ্ধ কৰা হৈছে। ক্ৰেমলিনে এই নিষেধাজ্ঞাক তীব্ৰ সমালোচনা কৰিছে। ৰাছিয়া চৰকাৰৰ মুখপাত্ৰ ডিমিত্ৰী পেস্কোভে কালি সাংবাদিকৰ আগত কয় যে ৰাছিয়াৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে এনে পদক্ষেপ গ্ৰহণযোগ্য নহয় আৰু ই মেটাৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰাৰ সম্ভাৱনাক অধিক জটিল কৰি তুলিছে। ভাৰতে আয়োজক দেশ চীনক 1-0 গলত পৰাস্ত কৰি অভিলেখ সংখ্যক পঞ্চমবাৰৰ বাবে পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। হুলুনবুৰত কালি অনুষ্ঠিত ৰোমাঞ্চকৰ খেলখনত ভাৰতৰ হৈ যুৱৰাজ সিঙে একমাত্ৰ গলটো দিয়ে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতাৰ ইতিহাসত সবাতোকৈ সফল দলৰূপে পৰিগণিত হৈছে। ভাৰতে প্ৰতিযোগিতাৰ 8টা সংস্কৰণৰ ভিতৰত ছবাৰকৈ ফাইনেলত অৱতীৰ্ণ হৈছে আৰু 5বাৰ খিতাপ দখল কৰিছে। চীনে এইবাৰেই প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় পুৰুষ হকী দলটোক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে তেওঁৰ বাৰ্তাত কয় যে খেলুৱৈসকলে তেওঁলোকৰ প্ৰদৰ্শন, উদ্যম আৰু নিষ্ঠাৰে দেশক গৌৰৱান্বিত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 21 পৰা 23 ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাজস্থানৰ মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰে শূন্য আৰু বুনিয়াদী সীমা শুল্কৰ 12.5% হাৰত আমদানি কৰা খাৰুৱা তেলৰ উপলব্ধ হৈ থকালৈকে তেলৰ সৰ্বাধিক খুচুৰা মূল্য বৰ্তাই ৰাখিবলৈ আগশাৰীৰ খোৱা তেল সংস্থাসমূহক পৰামৰ্শ আগবঢ়াইছে। আৰু ভাৰতে চীনক পৰাস্ত কৰি অভিলেখ সংখ্যক পঞ্চমবাৰৰ বাবে পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে।